Hello my dear photons, welcome back to a new session. Okay, so তোমালোকক last দুটা ক্লাছত আমি কি কৰিছিলো নিউক্লিয়াৰ থিওৰিটো কমপ্লিটলি আমি পঢ়িলো যি আছিল উৰাই ঘৰাই সব পঢ়ি দিলো এতিয়া আমি নিউক্লিয়াৰ থাৰ্ড ক্লাছটো লৈ আইছো ইয়াত আমি কি কৰিম নিউক্লিয়াৰ লগত ৰিলেটেড যিবোৰ প্ৰবলেম আছে আমি প্ৰবলেমবোৰ ডিসকাস কৰিম বেসিক্যালি আমাৰ কি হয় আমি থিওৰিবোৰ সব পঢ়ো সব মনত থাকি যায় কিন্তু প্ৰেক্টিস নকৰো কোৱেশ্চনৰ লগত ফেমিলিয়াৰ নহও তো যেতিয়া আমি কোৱেশ্চনটো আলটিমেটলি এক্সামত দেখা পাও তেতিয়া কি হয় এটো কি দিছে কিন্তু যেতিয়া সলিউশনটো সব হয়তো শুন মই জানো সো এই প্ৰবলেমটো কিহৰ কাৰণে আমি কোৱেশ্চনৰ যেটো ল্যাঙ্গুৱেজৰ লগত ফেমিলিয়াৰ নহয় বা কোৱেশ্চনটো আমি প্ৰেক্টিস নকৰাৰ কাৰণে নোৱাৰো সো আমি একদম যিবোৰ কোৱেশ্চনছ আহিছে প্ৰিভিয়াস ইয়াৰৰ ল্যাঙ্গুৱেজবোৰ চাই যাবা কেনেকুৱাকে কোৱেশ্চনবোৰ আমি সলভ কৰিব লাগে কেনেকুৱাকে ভাবিব লাগিব আমি কোৱেশ্চনছটো হেবোৰ আমাক ইয়াত এই ভিডিওটোত আমি ডিসক্ৰাইব কৰিম ওকে সো লেটস স্টার্ট ঠিক আছে তো তোমালোকে ভালকে চাবা তাৰ আগতে লাইক কৰা ধুনিয়া লাগিছে ভিডিওবোৰ ধুনিয়া পাই আছা তোমালোকে কমেন্ট কৰিবা কেনেকুৱা পাইছা কিবা প্ৰবলেম থাকিলে কি থাকিলে প্ৰবলেম কৰিবা তোমাক আমাক কি কৰিবা কমেন্ট কৰিবা আৰু কমেন্টৰ লগত লাইক শেয়াৰ সাবস্ক্ৰাইব তো বলা আমি কি কৰো আমাৰ ফাৰ্স্ট যেটো কোৱেশ্চনটো নীট 2019 ত এটা কোৱেশ্চন আছিল ইয়াৰ ওপৰত এই কোৱেশ্চনটো ডিসকাস কৰো Okay, so question to তোমালোকৰ স্ক্ৰিনত দেখা পাই আছা question to মই এবাৰ পঢ়ি দিছো সোৱা The rate of radioactive disintegration at an instant for a radioactive sample of half life 2.2 into 10 to the power 9 second is 10 to the power 10 second inverse. The number of radioactive atoms in the sample that at that instant is তো কি কৈছে ৰেডিওএক্টিভ স্যাম্পল এটা ইয়াত আছিলে তাৰ হাফ লাইফ টাইমটো দিয়া আছে আৰু কি কৈছে যেটো ৰেট অফ ডিসইন্টিগ্ৰেশন মানে আমি dn/dt পাইছিলো নহয় হেটো আমাক দিয়া আছে তাৰ পিছত কৈছে যে আফটাৰ এ মান টাইম তো এতিয়া ৰেট অফ ডিসইন্টিগ্ৰেশন দিয়া আছে হাফ লাইফ টাইম দিয়া আছে এতিয়া স্যাম্পলটো কিমান কিটা পাৰ্টিকল আছে আমাক হেতু ওলাব লাগে ঠিক আছে তো ইয়াত চোৱা মই ভাল ভ্যালুখিনি লিখিলো ফাৰ্স্ট আমাক কি দিয়া আছে dn/dt ৰেট অফ ডিসইন্টিগ্ৰেশন কিমান দিয়া আছে 10 to the power 10 second inverse আৰু আমাক t half দিয়া আছে ন half life time দিয়া আছে half life time তো কিমান দিয়া আছে আমাক t half দিয়া আছে 3.15 sorry 3.15 নহয় 2.2 into 10 to the power 9 second ইমান সেকেন্ড আমাক t half দিয়া আছে আমাক এই দুটা বস্তু দিয়া আছে এতিয়া আমি তাৰ নেক্সট খিনি কি কৰিব লাগে আমি n ৰ ভ্যালুটো ক্যালকুলেট কৰিব লাগে যে এতিয়া n ৰ ভ্যালু কিমান আছে তাৰ কাৰণে এতিয়া n ৰ ভ্যালু আমি যেতিয়া ক্যালকুলেট কৰিম তাৰ কাৰণে ফাৰ্স্ট আমি ক্যালকুলেট কৰিব লাগিব ল্যাম্ডাৰ ভ্যালু ল্যাম্ডা কি আছিল ডিসইন্টিগ্ৰেশন কনস্ট্যান্ট সো এটা আমি ল্যাম্ডাৰ ভ্যালু 80 হাফৰ পৰা আমি ক্যালকুলেট কৰিম ল্যাম্ডা আৰু t হাফৰ মাজত এটা ৰিলেচন পাইছিল নহয় t half is equal 0.693 divided by lambda so lambda কিমান হ'ব lambda is equal to 0.693 divided by t half okay so 0.693 divided by t half or value to দিয়া আছে না 2.2 into 10 to the power 9 so it's why 2.2 আছে তোমালোক যেটা বলি আৰু আমাৰ এন্ট্ৰেন্সত কোৱেশ্চন বলে কেনেকে দিয়ে যাতে পারফেক্টলি ডিভাইড হৈ যায় কেটা ইমান বেসিক ক্যালকুলেশনত নি দিয়ে সো এটো 11 দি যদি কৰো কিমান আহিব 0.2 এটো আমি যদি 11 দি কৰো 0.063 আহিব ওকে সো 0.2 আৰু 0.63 এই গোটে ক্যালকুলেশনটো কৰিলে ইয়াৰ ভ্যালুটো আহি যাব আমাৰ 3.15 into 10 to the power minus 10 আৰু ল্যাম্ডাৰ ইউনিট মই কি কৈছিলো সেকেন্ড ইনভার্স ওকে সো এটো আহি গল আমাৰ ডিসইন্টিগ্ৰেশন কনস্ট্যান্ট ল্যাম্ডাৰ ভ্যালু আমি পাই গলো এতিয়া আমাক কৰিব লাগে কি n ৰ ভ্যালু ক্যালকুলেট কৰিব লাগে তো আমি অ্যাক্টিভিটিৰ এটা ৰিলেচন পাইছিলো নহয় dn/dt is equal কি পাইছিলো lambda n dn/dt is equal lambda n so n is equal কিমান হ'ব n is equal to dn/dt divided by lambda so dn/dt আমাক দিয়া আছে ইয়াত কিমান 10 to the power 10 to the power 10 আৰু lambda ভ্যালু আমি পাইছো 3.15 into 10 to the power minus 10 okay so ইয়াত যদি তুমি ক্যালকুলেশন কৰাৰ পাছত ভ্যালুটো মই ডাইৰেক্ট ভ্যালুটো দি দিছো ক্যালকুলেশনৰ পাছত ভ্যালুটো আহিব
17 into 10 to the power 19 n আছে 19 particles ঠিক আছে ইমানটা নিউক্লিয়াই সো ইয়াৰ আনসাৰটো বেসিক্যালি চোৱা কোৱেশ্চনটো একো টান কোৱেশ্চন দিয়া নাই 4 মাৰ্কছৰ কোৱেশ্চন এটা ইমানখিনি কোৱেশ্চন dn/dt দি আছে t½ দি আছে t½ পৰা আমি ল্যাম্ডা ক্যালকুলেট কৰিলো তাৰ পিছত আমি এই ফৰ্মুলাটো সিম্পল ডাইৰেক্ট ফৰ্মুলাত ভ্যালু পুট কৰি দিলে কনসেন্স লাগিব ওকে বুজি পাইছা ইন্টাৰেষ্টিং হয় না ওকে তো আমি নেক্সট কোৱেশ্চনটো চাও চোৱা second question to so second question to tomalokor screen ot ahibo so second question to swa for a radioactive material half life is 10 minutes if initially there are 600 number of nuclei the time taken for disintegration of 450 nuclei is 20 second 10 second 30 second 15 second dia ase to et ki koise initially amar tat kiman ta nuclei asile 600 tar pora disintegration keta hol 450 টা disintegrate হৈ গল ওলাই গল তো রিমেইনিং আমাৰ কেটা আছে 600 minus 450 is equal 150 তো এতিয়া কৈছে 600 ৰ পৰা 450 ওলাই গল disintegrate হল আমাৰ তাত রিমেইনিং কিমান আছে নাম্বার অফ নিউক্লিয়াস লেফট 150 সো এই যে 600 ৰ পৰা 150 হল তাৰ কাৰণে কিমান টাইম লাগিলে টাইম কিমান লাগিব তাৰ কাৰণে আমাক এটো দিয়া আছে t½ ৰ ভ্যালু দিয়া আছে t½ কিমান দিয়া আছে 10 মিনিটস 10 মিনিটস দিয়া আছে ওকে সো আৰু টাইম যেটো আমাৰ কোৱেশ্চনটো টাইমটো ওলাব দিছে কিমান টাইমত ওলাব হেতু আমাৰ কিহত ওলাব দিছে মিনিটত ওলাব দিছে তো মিনিটত যদি নকয় তা কোৱেশ্চনটোত লিখা আছে ইন মিনিটস তো ইন মিনিটছত যদি নকয় আমাক যদি সেকেন্ডত থাকে টাইমটো তেতিয়া আমি এই t½ টো আমি সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগিব বাট যেহেতু আনসাৰটো আমি মিনিটতে ওলাব দিছে t½ আমাৰ মিনিটৰ পৰা সেকেন্ডলৈ কনভাৰ্ট কৰে কোনো দৰকাৰ নাই ওকে সো ইয়াত আমি এটা ইকুৱেশ্যন পাইছিলো এনেকুৱা এটা ফৰ্মুলা পাইছিলো number of nucleons left in the sample after n half time n টা half time er pasot kiman molecule kiman nuclei ei amar sample to roi gol tar karone enoka eta formula disilo okay এই n to কি আসলে n is the n to আমাক কি ইয়াৰ পৰা সো আমি এই কোৱেশ্চনটো কৰিবৰ কাৰণে আমি এটা নতুন ফৰ্মুলা ইউজ কৰিম তো মই দেখাই দি আছো n is the number of half lifetime suppose দুটা half lifetime তিনটা half lifetime চাৰিটা half lifetime এটো লাগে আমাক number of half lifetime okay so number of half lifetime আমি ইয়াত কি কৰিম ক্যালকুলেট কৰিম তাৰ পিছত চোৱা number of half lifetime the number of half lifetime কি হ'ব সো কিমানটা নাম্বার আছে সাপোজ আমাৰ নাম্বার যেতিয়া ওলাব লাগে কিবা এটা এটো আমি কেনেকৈ কৰিম half lifetime to don fix number into half lifetime suppose আমাৰ দুটা half lifetime আছে এটাৰ কাৰণে আমাৰ 2 সেকেন্ড লাগে সো টোটাল আমাৰ কিমান সেকেন্ড লাগিব 4 সেকেন্ড এটো ৰিলেশন দেব না সো number of half lifetime into half lifetime gives the total time দেব না number of half lifetime in is equal to আমাক কি দিব total time required তো এই বস্তুটো আমি ইয়াত ইউজ কৰিম n is equal to this তো এই n ৰ ঠাইত আমি কি লিখিব পাৰো n is equal to total time divided by t½ total time divided by t½ তো এটা যদি আমি এই ফৰ্মুলাটো ইউজ কৰি দিও n by n নত আমি লিখি দিলো is equal to 1 by 2 to the power n এনেকৈ লিখি দিলো 1 by 2 to the power n okay 1 by 2 to the power n so equation to এনেকৈ হৈ গল n by n not 1 by 2 to the power t by t½ এইটো ফৰ্মুলা ইউজ কৰিব লাগিব এতিয়া where t is the total time for the number of nuclei total time required for the number of nuclei to become n from n not or pora n not hobole total ama kiman time lagise t time lagise and th to ki hol yar half lifetime okay so ei formula tot eto eta formula monot rakhi thoba jodi ama question to eneko related ahe etu formula ami use korim okay so yat amak t½ dia ase 10 minutes to t½ or thait ami 10 minutes pate dim n number of nuclei left kiman asile 650 pora 450 ta disintegration hoy gol kiman ail 150 initially kiman asile 600 so yat jodi value hor bahai dio 150 by 600
is equal 1 by 2 to the power t by t half or value to asile amar 10 minutes edo palu to yat ki hobo swa 150 by eto korile kiman ahibo amar ta 1 by 4 ahibo 1 by 2 to the power t by 10 ekhini ahile edia swa edia next 1 by 2 1 by 4 to আমি এনেকে লিখিব পাৰো 1 by 2 to the power half 1 by 2 to the power t by 10 তো ইয়াত সোয়া আমাৰ 1 by half 1 by half ইকুয়াল আছে তো যদি বেস পাওয়ার কিটা আছে পাওয়ার কিটা কি হ'ব ইকুয়াল হ'ব কম্পেয়ার কৰিলে দ্যাট ইজ 2 is equal to t by 10 2 আৰু t by 10 ইকুয়াল হ'ল তো t is equal to আমাৰ কিমান থাকে 2 into 10 minutes that is 20 minutes তো ইয়াত number of particle to initially 600 or pora 450 disintegrate hoy pelai 150 hobole kiman time lagibo 20 minutes time lagibo etu formula ami use kori okay question to hol thik ase to next ami dia third question to discuss karo so ma pohi disu question to the radioactive material A has a decay constant 8 lambda and material B has a decay constant lambda. Initially they have same number of nuclei. After what time the ratio of the number of nuclei of material B to that A will be 1 by E. Questions to bhal question bor prothomate bhalke pohiba ebarot buji na pale aro ebar pohiba aro ebar buji na pale aro ebar pohiba question to buji pale he answer to koribo pariba. Okay, so question to ki koise so amar duta material ase material A and material B so yar karone jeto disintegration mane constant decay constant or value to kiman dia ase 8 lambda aro lambda B second material tor karone decay constant kiman dia ase lambda boli dia ase okay then initially they have same number of nucleus initially ya to n not asile ya to ami kiman lolo n not asile initially at t is equal to 0 time initially duita the same number of nucleons ase next ki goise after what time the ratio of number of nuclei of material B and material A is 1 by E suppose after time t at time t time ot yat kiman n not asile no to etia kiman hogol na ahibo disintegrate hoy pela kiman hogol na aru yat kiman hogol nb so question to dia ase nb by na etur karone yar value to kiman hobo 1 by e hobo aru tar karone time required kiman hobo mane ami yat 80 er value to calculate koribo lage etu question to basically to yat so ami ki use kori so amar dat number of nuclei left in the sample ami korisilu noy to kiman asile formula to n is equal to n naught e to the power minus lambda t eno asile equation to then ami after time so ami jodi first metal tor karone lo for a metal tor karone lo a metal tor karone amar ahiba na is equal to n naught into e to the power minus lambda a kiman dia ase lambda a amak dia ase 8 lambda to er karone disintegration constant kiman hobo 8 lambda into t tar bisot jodi ami second metal to karone lo b er karone lo nb kiman ahibo n naught karon initially duita the same asile e to the power minus lambda t second tor karone disintegration constant kiman dia ase lambda dia ase এতে আমি এই দুটাক আমি ডিভাইড কৰি দিও nb by na কৰি দিও নাও nb by na so ইয়াত সোয়া nb by na কৰিলে n not n নতুন ক্যান্সেল হৈ গল e to the power minus 8 lambda t then e to the power minus lambda t minus 8 lambda t এটো আহি গল nb by na কিমান হ'ব লাগে আমাৰ কোৱেশ্চনত কৈ দিছে না nb by na এর ভ্যালু কিমান হ'ব 1 by e হ'ব okay 1 by e hobo so eto ami 1 by e likhilo is equal eto e to the power minus lambda t aru e to the power plus minus lambda 8 lambda t to duita jodi ami equal karo ki hobo e to the power
minus lambda t plus 8 lambda t. Simple আমি পাওয়াৰৰ ফৰ্মুলা ইউজ কৰিছো. So 1 by e is equal to e to the power minus 7 lambda t. Sorry, plus 7 lambda t. 1 by e is equal to আমাৰ 1 by e to the power minus 7 lambda t. এই প্লাস টু তল 1 by e লিখি দিলে মাইনাস হৈ গ'ল. এতিয়া যদি আমি কম্পেয়াৰ কৰোঁ, কম্পেয়াৰ কৰিলে কি হয়, লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড কম্পেয়াৰ কৰিলে আমাৰ এনেকুৱা আহিব 1 ই কিটা কেনসেল কৰি মানে ইৰ পাৱাৰ কিটা, ইয়াত ইৰ পাৱাৰ কিমান আছে 1, ইয়াত ইৰ পাৱাৰ কিমান আছে. সো ইকুৱেল হৈ থাকিলে পাৱাৰবোৰ আমাৰ ইকুৱেল হৈ থাকিব যেহেতু বেস দুটা সেম আছে. সো 1 is equal to minus 7 lambda t. ওকে, বাট আমি কি ওলাইছো, টাইমৰ ভ্যালু ওলাইছো. টাইমৰ ভ্যালুটো নেগেটিভ হ'ব নোৱাৰে. সো ইয়াত আমি নেগেটিভটো কনসিডাৰ নকৰোঁ, পজিটিভ বুলি লৈ ললো. সো t is equal to কিমান হৈ যাব 1 by 7 lambda. t ৰ ভ্যালুটো কিমান হৈ যাব 1 by 7 lambda, অপশন এ. ওকে, সো কোৱেশ্চনটো এনেকৈ আমি কৰিব পাৰোঁ. ঠিক আছে, ইজি কোৱেশ্চন, একো টান নাই, খালি কোৱেশ্চনটো আমি বুজিব লাগিব যে আমাক কি দিয়া আছে, কি আমি কৰিব লাগিব. ওকে, কোৱেশ্চনটো চোৱা, ইণ্টাৰেষ্টিং কোৱেশ্চন এটা আছে. জে ডাবল এ দেখা, আমি এই ফাৰ্ষ্ট তিনিটা যে ডিছকাছ কৰিলোঁ এইকেইটা নিটৰ কোৱেশ্চন. এইকেইটা এতিয়া যিটো কোৱেশ্চন এইটো জে ডাবল এ কোৱেশ্চন. চোৱা, a sample of radioactive material A has an activity of 10 millicurie. ঠিক আছে, 10 millicurie, 1 curie ভ্যালুটো দেয়া আছে 3.7 into 10 to the power 10 decays per second, has twice the number of nuclei as another sample of different radioactive material B which has an activity of 20 millicurie. The correct choice for half life of A and B would be then respectively. Correct choice, মই কোৱেশ্চনটো মই আনসাৰ কিটা লিখিলো, তোমালোকক কম্পেয়াৰ কৰিব লাগিব. এটো আমাৰ কিমান দিয়া আছে 20 days and 5 days. ওকে, বি অপশনটো দিয়া আছে 10 days and 40 days. সি অপশনটো আমাক দিয়া আছে 20 days and 10 days. ডি অপশনটো দিয়া আছে 5 days and 10 days. তো ইয়াত চোৱা, দুটা স্যাম্পল আমাক দিয়া আছে আগৰটো নিচিনা, এ স্যাম্পল এ এণ্ড স্যাম্পল বি. সো স্যাম্পল এ যিটো ডিসইন্টিগ্রেশন অ্যাক্টিভিটি দিয়া আছে, অ্যাক্টিভিটি মানে আমাৰ কি dn by dt দিয়া আছে. dn by dt ৰ ভ্যালু কিমান দিয়া আছে 10 millicurie, আৰু ইয়াত dn by dt ইয়াত সাপোজ a লিখিলো, এটো আমি b লিখিলো. তো সেকেন্ডৰ কাৰণে কিমান দিয়া আছে 20 millicurie. ওকে, সো এই দুটা আমাক ভ্যালু দিয়া আছে. আৰু কি কৈছে যে এৰ যেটো has twice the number of nuclei as another, তাৰ মানে ইয়াত যদি n not b যদি n not টা আছে ইনিশিয়ালি, এত কিমান আছে twice into n not, ডাবল বুলি কৈছে না, এত ডাবল আছে বিতকে সেকেন্ডতকে. সো ইনিশিয়ালি if n number of nuclei is present in a material, a যেটো আমাৰ স্যাম্পল, সো b স্যাম্পলত কিমান হ'ব এৰ সৰি a স্যাম্পলত হ'ব তাৰ ডাবল, b যদি n হয় এত তাৰ ডাবল twice n হয়. এইখিনি দিয়া আছে আমাক. ওকে, সো আমাক এইখিনি বস্তু দিয়া আছে. তো ইয়াত চোৱা, আমি কোনটো ফৰ্মুলা ইউজ কৰিম, dn by dt দিয়া আছে ন, তো আমি dn by dt ৰ ফৰ্মুলা আমি ইউজ কৰিম, dn by dt. সো dn by dt এক্টিভিটি, dn by dt আমাৰ কিমান আছিলে lambda into n, এক্টিভিটি আমি পাইছিলোঁ ন lambda into n. সো যদি আমি a ৰ কাৰণে কৰোঁ, ঠিক আছে, a ৰ কাৰণে কৰোঁ, এক্টিভিটি অফ a ইজ ইকুয়াল টু, আমি একেবাৰে কৰিলোঁ এক্টিভিটি অফ b, activity by divide by activity of b. So lambda of a আহিব divide by na, lambda of b divide by nb. এতিয়া lambda কিটাক আমাক দিয়া নাই, lambda কি আছিলে ডিসইন্টিগ্রেশন কনস্ট্যান্ট, আমাক দিয়া নাই, কিন্তু আমি এটা ফর্মুলা পাইছিলোঁ t half is equal 0.693 by lambda. So এই বস্তুটো যদি আমি ইয়াত ইউজ কৰোঁ কি আহিব t half. So lambda value কিমান হ'ব, lambda is equal to 0.693 by t half. So lambda a will be 0.693 divided by t half of a. এর কারণে কোশ্চেন
NA ওকে সো ইনিশিয়ালি n নট আমাৰ কিমান আছিলে এটো আমাৰ n নট আহে ন সো n নট A এটো n নট B বুলি দিলো সো ইনিশিয়ালি n নটৰ ভ্যালু কিমান আছিলে টুৱাইস n নট আমি লৈ লৈছো আৰু ইয়াৰ সেকেন্ডৰ কাৰণে 0.693 divided by t half of B into n naught. So that's why 0.693 cancel jabo t half of B upor gusi jabo t half of A tolot ahibo aru n naught cancel goi activity of A divided by activity of B will be equal to t half of B divided by t half of A into 2 ahi gol ঠিক আছে তো নেক্সট এটা চোৱা আমাক এই ভ্যালুটো দিয়া আছে ন A activity of A 10 millicoulomb millicurie আৰু activity of B 20 millicurie so এটা 10 millicurie divided by 20 millicurie t half of A t half of B divided by t half of A into 2 so এটা ডিভাইড কৰিলে কিমান আহি যাব 2 আহি যাব 1/2 t half of B divided by t half of A 2 so ইয়াত আমি যদি একেবাৰে এটা স্টেপ মই স্কিপ কৰি দিছো t half of A will be equal to 4 into t half of B তাৰ মানে A যেটো আমাৰ ৰেডিওএক্টিভ মেটেৰিয়েলটো আছে নিউক্লিয়াছ আছে তাৰ যেটো হাফ লাইফ টাইম যেটো আমাৰ B আছে তাৰ হাফ লাইফ টাইমৰ 4 টাইমছ হ'ব লাগিব সো এই কোৱেশ্চনটো ক'ত মিলি আছে সো কোন কিটাত আমাৰ দেখাই আছে কিটা ভ্যালু এটা 20 আৰু 5 আছে এটা th 20 আৰু 5 মানে সো b ৰ কম হ'ব আৰু h ৰ কি হ'ব বেছি হ'ব b ৰ ভ্যালু কম হ'ব লাগিব h ৰ ভ্যালু বেছি হ'ব লাগিব সো b ৰ লগত যেতিয়া 4 মাল্টিপ্লাই কৰিম তেতিয়া a আহিব লাগিব সো a টো যদি আমি ফাৰ্স্ট অপচনটো দিও 5 into 4 4 into 5 কৰি দিলে কিমান হৈ যাব 20 তাৰ মানে এই অপচনটো আমাক স্যাটিসফাই কৰিছে যেটো কন্ডিশন দিয়া আছে বাকি কিটা এটো সো ইয়াত a ৰ কম আছে b ৰ বেছি আছে 4 টাইমছ হৈ আছে কিন্তু a ৰ কম b ৰ বেছি কিন্তু ইয়াত এই কোৱেশ্চনটো আমি দেখা লাগিব a ৰ হাফ লাইফ টাইম বেছি হ'ব b কে 4 টাইমছ বেছি হ'ব তো ইয়াত আমাৰ কারেক্ট অপচনটো হ'ব আনসারটো হৈ যাব a ঠিক আছে তেটো কোৱেশ্চন আমি ডিসকাস কৰিলো নেক্সট বুজি পাইছা নহয় কোৱেশ্চনস বিলাক খুব ইন্টারেস্টিং কোৱেশ্চন হয় ঠিক আছে ইমান ধুনিয়া একো বেলেগ একো পঢ়িব না লাগে আমাৰ জাস্ট ফৰ্মুলা বিলাক মনত ৰাখিলে হল আৰু অলপ প্ৰেক্টিস লাগে প্ৰেক্টিস কৰিলে ধুনিয়াকে 4 মার্কস এটা পাই আছে তোমালকে জেডব্লিউ এইটো কোৱেশ্চন আহিছিল 4 মার্কস একেবাৰে ইজি ওকে নেক্সট কোৱেশ্চন তো চাও আমি ওকে সো নেক্সট কোৱেশ্চন তো কি দিয়া আছে তাৰ মছে দিও মই তো নেক্সট কোৱেশ্চন তো আছে কি Using a nuclear counter, the count rate of emitted particles for a radioactive source is measured. মানে count কৰি আছে আৰু কিমান খিনি disintegration কিমান rate of disintegration হৈছে okay at t is equal to 0 it was 1600 counts per second মানে and at t is equal to 8 seconds it was 100 counts per second okay the count rate observed as count per second at t is equal to 6 second is close to এতিয়া দুটা মেটেৰিয়েল এটা ডিসইন্টিগ্রেশন হৈ আছে তো আমাক টাইম তিনটা দি দিছে এটা দিছে টাইম t is equal to 0 এটা দিছে টাইম t is equal to 8 সেকেন্ড আৰু এটা কৈছে টাইম t is equal to 6 সেকেন্ড ওকে এটো হয় এটা কোৱেশ্চনটোত কি কৈছে যে at t is equal to 0 it was 1600 counts per second মানে rate of disintegration দিয়া আছে dn by dt কিমান দিয়া আছে 1600 দিয়া আছে যেতিয়া টাইম তো কিমান হৈছে 8 সেকেন্ড হৈছে তেতিয়াও rate of disintegration দিয়া আছে কিমান কাউন্ট কৰিছে ই 100 per second but 6 সেকেন্ডত যেটো আমি dn by dt পাম ইয়াৰ ভ্যালুটো ক্যালকুলেট কৰিব কৈছে এটো আমাৰ ক্যালকুলেট কৰিব কৈছে তো এটো আমাৰ এক্টিভিটিৰ পৰা আহিছে কোৱেশ্চনটো এক্টিভিটিৰ পৰা তো আমাৰ এক্টিভিটিৰ লগত ৰিলেটেড কোৱেশ্চনস বোৰ এনেকুৱা আছিল এক্টিভিটি তো তাৰ কাৰণে সোৱা আমাৰ এটো আহিছিল dn বাই ইয়াত অলপ মডিফাই আমি কৰিব লাগিব মডিফিকেশন dn বাই dt কিমান আছিল n not sorry lambda into n dn by dt is equal lambda into n and n or কাৰণে আমাৰ এটা ফৰ্মুলা আছে n is equal to n not into
e to the power minus lambda t এইটো এটা ফৰ্মুলা আছিলে সো n ৰ ভ্যালুটো যদি আমি ইয়াত পুট কৰি দিও এই ইকুৱেচনটো কেনেকুৱা হৈ যাব dn by dt will be equal to lambda n naught e to the power minus lambda t so same material or is a different data but yes same eta radioactive material or karne nuclear karne diya so to ami initial condition to loilo at t is equal to 0 যেতিয়া টাইম 0 হ'ব তাৰ মানে t ৰ ভ্যালু কিমান পুট কৰিম 0 পুট কৰিম dn by dt is equal to lambda n naught e to the power minus lambda into 0 so time is equal to 0 দিয়া আছে dn by dt ৰ ভ্যালু কিমান 1600 is equal to lambda n naught এতিয়া ইয়াত সোয়া e to the power lambda into 0 তো 0 হৈ যাব e to the power 0 ৰ ভ্যালু কিমান হয় 1 হয় তো ইয়াত আমাৰ 1 এটা মাল্টিপ্লাই হ'ব e to the power 0 ৰ ভ্যালু কিমান 1 নেক্সট আমি সেকেন্ড টাইম টু লৈ লো at t is equal to 0 মই একেবাৰে পুট কৰি দিও t is equal to 0 dn by dt কিমান দি আছে 100 দি আছে তাৰ মানে এটো কিমান হৈ গল আমাৰ 100 is equal to lambda n naught e to the power minus lambda into 8 second হ'ব না দিয়া 8 second হ'ব কাৰণ টাইম টু 8 second দি আছে at t is equal to 8 second এৰে এই দুটা আমি ভ্যালু পাইছো দুটা ইকুৱেচন পাইছো ডিভাইড কৰি দিও ইকুৱেচন দুটা 1600 divided by 100 okay this will be equal to lambda n naught e to the power minus 8 lambda eto হৈ যাব 16 is equal n naught cancel গৈ e to the power minus 8 lambda থাকিব এটো আমি ওপৰলৈ লৈ গলে e to the power plus 8 lambda আহিব আমি এটো মাইনাসত লিখো আমাৰ মাইনাসত লিখিলে ক্যালকুলেশনত হৈ যাব e to the power minus 8 lambda 16 যেটো আছে ন 16 টোক আমি কি লিখিব 2 to the power 4 বুলি লিখি দিলো 2 to the power 4 আৰু ইয়াক আমি কি লিখি দিলো 1 by e to the power minus 2 lambda ওপৰত দি দিলো 4 পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে মাল্টিপ্লাই হৈ যাব 4 into 2 আমাৰ 8 হৈ যাব so simply 4 আৰু 4 ইকুৱেল হৈছে ন পাৱাৰ কিটা so আমি কি লিখিব পাৰিম this 1 by e to the power minus 2 lambda is equal to 2 বা e to the power 2 lambda is equal to আমি 1 by 2 এই দুটা আমি ইউজ কৰিব পাৰিম যে ইউজ কৰিব লাগে এটো পাৱাৰ এটো ওপৰলৈ লৈ গলে পাৱাৰটো প্লাস আহি যাব তো তো উল্টি গৈ পেলাই ইয়াত আহি যাব ওকে তাৰ পিছত নেক্সট আমি চাও এৰি আমাক এটো ওলাব লাগিব ন t is equal to 6 ত টাইম ইজ এতিয়া 6 7 ও তেতিয়া ইয়াৰ ভ্যালু কিমান হয় next আমাৰ কি আহিব okay at t is equal to 6 second so dn by dt is equal to আমাৰ কিমান আহে n dn by dt is equal to n naught lambda e to the power minus lambda t এই দুটা আহে dn by dt আমি ক্যালকুলেট কৰিব লাগে দিয়া সোয়া n naught lambda ৰ ভ্যালু তো আমি এই ইকুৱেচনটো মানে আমি যেটো এক নম্বৰ ইকুৱেচন লিখিছিলো মই মুছি দিলো বাৰু কিমান লিখিব পাৰিম 1600 বুলি লিখি দিব পাৰিম ইয়াৰ ভ্যালুটো কিমান হৈ যাব 1600 ওকে তো n naught আৰু lambda ৰ ভ্যালু মিলি কিমান হৈ গল 1600 হৈ গল তো 1600 যদি হয় ওকে তো আনসাৰত অপচনছ বোৰ কিমান আছে না ওকে e to the power minus lambda t তাৰ মানে এতিয়া এটা 1600 হৈ গল e to the power minus lambda t তো এই ফৰ্মুলাটোৰ পৰা যদি আমি চাও এই ফৰ্মুলাটোৰ পৰা e to the power minus lambda t যদি আমাক লাগে e to the power minus twice lambda বুলি লিখিলো e to the power minus twice lambda is equal to কিমান হৈ যাব 1 by 2 হৈ যাব উল্টাই দিলো এটো মাইনাস টু মাইনাসে ৰাখিলো উল্টাই দিলো ওকে সো এটো বেসিক্যালি আমি t is equal to 6 সেকেন্ডৰ কাৰণে উলাইছিলো ইয়াত t ৰ ভ্যালু কিমান হ'ব 6 হ'ব e to the power এটো হ'ব সো ইয়াক আমি অলপ এৰেঞ্জ কৰি পেলাই e to the power minus 2 lambda cube লিখি দিলো 2 lambda cube লিখি দিলো তো 2 lambda cube 6 হৈ যাব 2 into 3 6 হৈ গল তো e to the power minus 2 lambda ভ্যালু আমি কিমান পাম হাফ 1600 into half cube তো এই 2 to cube কৰিলে কিমান আহি যাব 8 8 এ দি 1600 ক আমি ডিভাইড কৰিম আনসাৰটো আমাৰ কিমান আহি যাব 200 so এইটো হ'ব at
t is equal to 6 second, the rate of disintegration is 200 dps বুলি disintegration per second আমি ক'ব পাৰোঁ সো কোৱেশ্চনটোৰ আনসাৰ হ'ব এইটো অলপ পঢ়িলে একো টান নহয় পঢ়িলে ধুনীয়াকৈ যদি প্ৰেক্টিছ কৰা ধুনীয়াকৈ কোৱেশ্চনছ ওলাই যাব ঠিক আছে JEE লেভেলৰ যেতিয়া অলপ টান দিবই ঠিক আছে ইমানখিনিতো এইটো টান নহয় ইজি কোৱেশ্চন খালি ক্যালকুলেশন অলপ আছে ঠিক আছে তো অলপ ক্যালকুলেশনৰ কাৰণে প্ৰেক্টিছ কৰিলে ধুনীয়াকৈ আহি যাব এই ক্যালকুলেশন ওকে ঠিক আছে তো আমাৰ চাও এতিয়া সোৱা এটা একদম ইজি কোৱেশ্চন দিছিলে যেটো এটা কোৱেশ্চন মানে JEE লেভেলৰ কোৱেশ্চনে নহয় এটো কোৱেশ্চন এটা আহিছিলে সোৱা কোৱেশ্চনটো কি দিছে the ratio of mass densities of nuclei 40 মানে ক্যালসিয়াম যার মাস নাম্বার কিমান দি আছে 40 and oxygen 16 সো দুটা ক্যালসিয়াম আৰু অক্সিজেন আমাক দিছে দুটা নিউক্লিয়াই হতৰ মাস ডেনসিটিৰ ৰেশিও ওলাব দিছে এতিয়া আমি পঢ়িছিলো আমাৰ থিওৰিত কি পঢ়িছিলো যে মাস ডেনসিটি অফ যিকোনো এনি নিউক্লিয়াই ইজ কনস্ট্যান্ট নিউক্লিয়াই এটা ডেনসিটি কনস্ট্যান্ট হয় 10 to the power + 17 ৰেঞ্জত আহিছিলে নহয় আমাৰ 3 point something সো নিউক্লিয়াৰ ডেনসিটি যদি কনস্ট্যান্ট হয় ক্যালসিয়ামৰ ডেনসিটি ডিভাইড বাই আমি অক্সিজেনৰ ডেনসিটি যদি করো দুইটাৰ ভ্যালু সেম কনস্ট্যান্ট বাই দুইটাৰ ভ্যালু সাপোজ x বাই x তো ৰেশিও কিমান আহিব 1 এ আহিব এইটো কোৱেশ্চন দিছিল চাইছা না সিম্পল ৰেশিও 1 ডেনসিটি ৰেশিও 1 কাৰণ গোটেই যিমান মলিকুল আছে যিমান নিউক্লিয়াই আছে সব নিউক্লিয়াৰ ডেনসিটি সেম সো নিউক্লিয়াৰ ডেনসিটি ৰেশিও 1 আহিব ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চনটো তো নেক্সট কোৱেশ্চনটো এটা ইজি কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা the radioactive substance two radioactive substance A and B have decay constant 5 lambda and lambda okay at t is equal to 0 a sample has the same number of two nuclei the time taken for the ratio the number of nuclei to become 1 by e square will be so সেম কোৱেশ্চন এটা কৰিছিলো এটাত কি কৰিছিলো ডিকে কনস্ট্যান্ট কে কিটা আমাক দিয়া আছিল আমি কৰিছিলো নহয় এটা কোৱেশ্চন যত নেকি ৰেশিও বিলাক কিমান দিছিলে 1 by e এই কোৱেশ্চনটো ৰেশিও কিমান দিছে 1 by e স্কয়ার সেম কোৱেশ্চন হয় কৰিবা তোমালোকে এটো সেম কোৱেশ্চন একে কোৱেশ্চন খাতে তাত ৰেশিওটো 1 by e দিয়া আছে 1 by ইয়াত 1 by e হোল স্কয়ার দিয়া আছে ৰেশিওটো ওকে তা নেক্সট টু চাও তা নেক্সট half life of two radioactive nuclei A and B are 10 minutes 10 minutes and 20 minutes মানে দুটা আমাক দিয়া আছে respectively if initially a sample has equal number of nuclei then after 60 minutes the ratio of decayed number of nuclei A and B will be তো ইয়াত কি কৈছে আমি A আৰু B দুটা লও A আৰু B দুটা আছে initially यार half type दिया আছে t half of a किमान दिया আছে 10 minutes दिया আছে আৰু t half of b किमान दिया আছে 20 minutes okay তাৰপিছত কৈছে initially দুইটাত same number of nuclei আছিল ইয়াতো n নট আছিল ইয়াতো n নট আছিল এতিয়া কৈছে after 60 minute মানে t is equal to আমাৰ কিমান দিয়া 60 মিনিটত 60 মিনিট পাছত ইয়াত কিমানটা থাকিব আৰু ইয়াত কিমানটা থাকিব নাম্বার অফ নিউক্লিয়াই লেফট হেকিটাৰ ৰেশিও ক্যালকুলেট কৰিব দিছে মানে na by nb আমা ক্যালকুলেট কৰিব দিছে na by nb এটা আমি ক্যালকুলেট কৰিম তো সোৱাত ইয়াৰ কাৰণে হাফ লাইফ টাইম কিমান 10 মিনিট সো 60 মিনিটত নাম্বার অফ হাফ লাইফ টাইম কেটা হ'ব নাম্বার অফ হাফ লাইফ টাইম ইন কেস অফ a 10 মিনিট কে হলা 60 মিনিটত কেটা 6টা ঠিক আছে দেন নাম্বার অফ হাফ লাইফ টাইম ফর b এর হাফ লাইফ টাইম কিমান 60 মিনিট সো 20 মিনিট 60 মিনিটত কেটা থাকিব হাফ লাইফ টাইম 3টা থাকিব 20 থেকে 3টা সো এটো হলো ঠিক আছে এটো নাম্বার অফ হাফ লাইফ টাইম এর কারণে কেটা হ'ব 6টা আৰু b এর কারণে হগল 3টা তো আমি এটা ইকুয়েশন রিলেশন এটা পাইছিলো নাম্বার অফ নিউক্লিয়াই লেফট is equal to n naught into 2 to the power n এনেকে পাইছিলো সো আমি যদি এটো ইউজ কৰো n এর কারণে কিমান হ'ব এটো তো n নতে আছিল 2 to the power কিমান আহি গল 2 to the power 6 আহি গল 2 to the power 6 আহি গল ওকে
তো 2 to the power 6 মানে কিমান হ'ব 64 and not by 64 okay next আমি same যদি number of nuclei left in B sample so এটো কিমান হ'ব n not by 2 to the power n n ৰ ভ্যালু ইয়াত কিমান পাইছো 3 পাইছো so ইয়াত n ৰ ভ্যালু কিমান হ'ল cube and not by 8 so this is our nb number of nuclei left এতিয়া আমি left কিমান nuclei left হল তাৰ রেশিও ওলাব লাগে তাৰ মানে এতিয়া যদি আমি na by nb ওলাই দিও কিমান হইব n not by 64 divide by n not by 8 that means 8 by 64 is equal কিমান হইব 1 by 8 আহিব রেশিও তো কিমান আহিব 1 by 8 বা 1:8 so এটো হৈ গল আনসার ঠিক আছে তো এতিয়া আমি ভালেখিনি কোয়েশ্চন ডিসকাস কৰিলো তাৰ লগতে তোমালোকক আমি মই প্ৰেক্টিস কৰিবৰ কাৰণে কিছুমান কোয়েশ্চন পিডিএফ ত দি দিম ডেসক্ৰিপচনত ভিডিওটো ডেসক্ৰিপচনত গৈ পেলাই লিংকবোৰ সৰি তাৰ পৰা পিডিএফ টো ডাউনলোড কৰি লবা আৰু এটা থিওৰি নপঢ়াকে তো আমি এইবোৰ পঢ়িব নোৱাৰো কোয়েশ্চনস কৰিব নোৱাৰো যেহেতু এটো আমি তিনটা পাৰ্টত কৰিছো কোনোবাই সাপোজ আগৰ ভিডিও কিটা নাচাই প্ৰবলেমবোৰ কৰিব খুজিব পাৰা কিন্তু থিওৰিটো আমাগত পঢ়িহে তাৰ পিছত এইবোৰ চাব লাগিব যদি কোনোবাই আগৰ ভিডিও দুটা চোৱা নাই সেই ভিডিও দুটাৰ লিংকও ডেসক্ৰিপচনত দিয়া আছে আগৰ ভিডিও দুটা চাই লবা তাৰ পিছত প্ৰবলেমখিনি কৰিবা ঠিক আছে সো আমি কোয়েশ্চনসবোৰ ডিসকাস কৰিলো ধুনিয়াকে কেনেকুৱা লাগিছে কোয়েশ্চনসবোৰ আমাৰ ক্লাছবোৰ কেনেকুৱা পাইছা তোমালোকে জনাবা আমাক কমেন্ট কৰি নিশ্চয় ভাল পাইছে চাগে আৰু কেনেকুৱাকে আমি ভাল কৰিব পাৰো তোমালোকৰ আৰু কি লাগে পঢ়িবৰ কাৰণে আমাক কবা আমি প্ৰভাইড কৰিম যেনেকুৱা ধৰণৰ লাগে ঠিক আছে আমি আছো তোমালোকৰ লগত সদায় পঢ়ি যোৱা খুব ফুল অফ এনাৰ্জি থাকিব লাগিব আমাৰ যেনেকৈ এনাৰ্জি তোমালোকৰ ফুল অফ এনাৰ্জি থাকিব লাগিব এনাৰ্জি দি যোৱা আমাক আৰু কি আমাক এনাৰ্জি দিবৰ কাৰণে কি কৰিব লাগিব লাইক শেয়াৰ সাবস্ক্ৰাইব লগতে কমেন্ট কৰিবা ঠিক আছে তো আজি ক্লাছখিনি থাকক ইয়াতে আমি নেক্সট সেশনত আৰু এটা নতুন ইন্টারেস্টিং চ্যাপ্টার এটা লৈ আহিম ওকে ষ্টে টিউন বাই থ্যাংক ইউ